গুড মৰ্নিং এভৰিৱান। আপোনালোকেতো গমেই পালে যে SSC জিডিৰ যিখিনি ফিজিকেল টেষ্ট হৈ গ'ল বা ৰিটেন টেষ্ট হৈ গ'ল, মেডিকেলো হৈ গ'ল, তেওঁলোকৰ মেৰিট লিষ্ট আহিব বাকী আছে। কিন্তু নতুনকৈ যিখিনি SSC জিডিৰ এক্সাম আহি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বিশেষকৈ বহুত বেছি ইম্পৰ্টেণ্ট। আপোনালোকক আগতে এটা কথা কৈ দিওঁ, যিহেতু আগতকৈ বহুত বেছি কম্পিটিশ্যন বাঢ়িছে। দেখা পাইছে যে আগতে যদি 2-3 কাট অফ বেছি গৈছিলে, এতিয়া 30-40লৈকে কাট অফ বাঢ়া দেখা পাইছোঁ। গতিকে কাট অফৰ বহুত বেছি এটা ডিফাৰেঞ্চ আহি গৈছে। যিখিনি নতুনকৈ ল'ৰা ছোৱালী SSC জিডি দিব, তেওঁলোকৰ কাট অফ কিমান যাব, ফাইনেল কাট অফত কি হ'ব, তাৰ বাহিৰেও আপোনালোকৰ বাবে এটা কুৱেশ্যন, যিখিনি মেডিকেল দি আহিলে তেওঁলোকৰ কাৰণে যদি ফাইনেল কাট অফৰ এটা ভিডিঅ' লাগে এক্সপেক্টেড, তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব। কিন্তু এই যিখিনি পৰীক্ষা আহি আছে সেইখিনিৰ কাট অফটো কিমান যাব, কি হ'ব, সকলো ডিটেইলছ এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিম। কম বেছি হোৱাৰ চান্স কিমান, কিয় কম হ'ব, কিয় বেছি হ'ব, সকলো ডিটেইলছ জনাম। তাৰে আগতে এটা কথা কৈ দিওঁ, যিহেতু কম্পিটিশ্যন বহুত বেছি বাঢ়ি গৈছে, আপোনালোকক টেক্সট বুকৰ ফালৰ পৰা এটা এনেকুৱা ধামাকা অফাৰ লৈ আহিছে। মোৰ কুপন কোড যদি G212 ইউজ কৰে, তেতিয়াহ'লে আপোনালোকে এবাৰ যদি কিনি লয় কোৰ্চটো, তেতিয়াহ'লে আপোনালোকে 2 বছৰৰ বাবে এক্সট্ৰাকৈ ফ্ৰী পাব। 1+1 আপোনালোকৰ বাবে বহুত বেছি এটা ভাল অপৰচুনিটি। যদি আপোনালোকে লয়, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, গৈ আপোনালোকে তাৰ পৰাই ধুনীয়াকৈ কোৰ্চটো লৈ আপোনালোকে এইটো অফাৰ কিন্তু বেলেগত নাপায়। আপোনালোকে মোৰ কোডটো ইউজ কৰিব। আৰু আপোনালোকে এটা কাম কৰিব, আজিৰ পৰা 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে এই অফাৰটো থাকিব। গতিকে গৈ আপোনালোকে ল'ব পাৰে। এতিয়া যিখিনি SSC জিডিৰ পৰীক্ষা দিব গৈ আছে নতুনকৈ, তেওঁলোকৰ বাবে কাট অফটো মই আপোনালোকক কওঁ। যিহেতু অসমীয়াত পৰীক্ষা যোৱাবাৰো হৈছিলে, এইবাৰো হ'ব অসমীয়াত পৰীক্ষা, সেইটোৰ ক্ষেত্ৰত কাট অফটো অলপ হ'লেও ওপৰত যোৱাৰ চান্স আছে। কাৰণ আপোনালোকক মই এটা কথা কওঁ, অপ্ৰিয় হ'লেও সত্য, মই যিহেতু SSC জিডি 6 বাৰকৈ পাছ কৰিছোঁ ৰিটেন টেষ্ট, সকলোতকৈ আপোনালোকে যেতিয়া নিজৰ লেংগুৱেজত হয়, তেতিয়াহ'লে কুৱেশ্যনটো সোনকালে বুজি পায় আৰু তেতিয়া এনচাৰটো কৰিবৰ কাৰণে সহজ হয়। সেইটো ক্ষেত্ৰতো কাট অফ 2-3 নম্বৰ বেছি হোৱাৰ চান্স থাকে। এতিয়া আগৰ তুলনাত নাম্বাৰটো অলপ হ'লেও ডিফাৰেঞ্চ আহিছে, গমে পাইছে। আগতে যদি 90 মিনিট আছিলে বা 2 ঘণ্টা আছিলে, এতিয়া 60 মিনিটৰ পৰীক্ষা। আপোনালোকে ধুনীয়াকৈ 80টা কুৱেশ্যন এটেম্প কৰিব লাগে। এই 80টাত 2 নম্বৰকৈ 160 থাকিব। এতিয়া কাট অফটো আমাৰ অসমৰ বহুতে কয় যে বাকী ৰাজ্যৰ তুলনাত কম যায়, হয় বহুত কমেই যায়, কিন্তু আগতকৈ আমাৰ অসমৰ কাট অফো বহুত বেছি বঢ়া দেখা পাইছে। যোৱাবাৰ বাৰু যিটো হৈ গ'ল মেডিকেল, সেইটোত অলপ কম গৈছিলে, বাকী আগতে গমেই পাইছে 80+ গৈছে। এইবাৰ কেৱল কিছুমান কাট অফ বহুত বেছি বাঢ়িব, কিমান বাঢ়িব সেইটো এটা এইকাৰণে চান্স আছে, কেৱল পোষ্টৰ সংখ্যা যিহেতু এইবাৰ অলপ কম। পোষ্টটো কিন্তু বাঢ়িব, নাবাঢ়া নহয়। পোষ্টটো যেতিয়া পোষ্ট বাঢ়িব, তেতিয়া আপোনালোকৰ কাট অফটো এনেও কমি যায়। কিন্তু এইবাৰ পোষ্টটো অইনবাৰ তুলনাত কম, যিহেতু কাট অফটো অলপ হ'লেও বেছি যোৱাৰ চান্স আছে। এতিয়া বহু ল'ৰা ছোৱালীয়ে যিহেতু পুৰা 100% লাগি আছে SSC জিডিৰ বাবে, গতিকে আপোনালোকৰ বাবে এইটো এটা ভাল অপৰচুনিটি। যদিহে আপোনালোকে চাকৰি ল'ব বিচাৰে, অলপমান কষ্ট কৰিব লাগিব, চেষ্টা বেছিকৈ কৰিব লাগিব। আপোনালোকক ধুনীয়াকৈ কোৰ্চটোৰ লিংক ডেছক্ৰিপশ্যনত দি আছে। G212 ইউজ কৰি আপোনালোকে ধুনীয়াকৈ কৰি ল'ব পাৰে, বাই কৰি ল'ব পাৰে। 2 বছৰৰ কাৰণে এবাৰতে আপোনালোকে ফ্ৰী পাই যাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।